আৰু মাত্ৰ কেইটামান ঘণ্টা মেলানি মাগিব 2023 বৰ্ষই আগমন ঘটিব আন এটি আশাব্যঞ্জক নতুন বৰ্ষৰ বিদায় হ'বলগীয়া এই 2023 বৰ্ষত দেশৰ ভূমিত সংঘটিত হৈছিল বহু উল্লেখনীয় ঘটনা পৰিঘটনা 2023 বৰ্ষৰ জানুৱাৰী মাহত WFIৰ প্ৰাক্তন সভাপতি ব্ৰিজভূষণৰ যৌন নিৰ্যাতনৰ অভিযোগত দিল্লীৰ ৰাজপথ উত্তাল হৈছিল দেশৰ তাৰকা মল্লযোদ্ধাৰ প্ৰতিবাদত আনহাতে বিদায় বৰ্ষটোৰ ফেব্ৰুৱাৰী মাহত আবকাৰী কেলেংকাৰীৰ অভিযোগত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক 2023 বৰ্ষৰ মাৰ্চ মাহত আছিল ঘটনাবহুল মাৰ্চ মাহটো যথেষ্ট ঘটনাবহুল আছিল মোদী উপাধি গোচৰত দোষী সাব্যস্ত হৈ সাংসদ পদ হেৰুৱাব লগা হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে তাৰ বিপৰীতে সুদূৰ আমেৰিকাত অস্কাৰৰ মঞ্চত জিলিকিছিল বোলছবি টিপুলাৰ নাটোৱে আজৰি আনিবলৈ সক্ষম হৈছিল অস্কাৰ এপ্ৰিল মাহত চীনক চেৰাই বিশ্বৰ জনবহুল ৰাষ্ট্ৰত পৰিণত হৈছিল ভাৰতবৰ্ষ আনহাতে খালিস্তানী আন্দোলনত পুনৰবাৰ উত্তাল হৈছিল পঞ্জাব গ্ৰেপ্তাৰ হৈছিল খালিস্তানী নেতা অমৃতপাল সিং 2023 বৰ্ষৰ মে মাহত মণিপুৰত সূত্ৰপাত হৈছিল গোষ্ঠীগত সংঘাত য'ত এতিয়ালৈ প্ৰাণ হেৰুৱাইছে 200 গৰাকী লোকে আনহাতে ভাৰতৰ নতুন সংসদ ভৱন উদ্বোধন হোৱা 2023ৰ মে মাহতেই কৰ্ণাটকৰ নিৰ্বাচনত কংগ্ৰেছৰ বৃহৎ সফলতাও দেখিবলৈ পোৱা গৈছিল আনহাতে উৰিষ্যাৰ বালাসোৰত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাই কঁপাই গৈছে 2023 বৰ্ষৰ জুন মাহটো দেশৰ ৰাজনীতিত পৰিৱৰ্তনৰ ধাৰা অব্যাহত ৰাখি 2023ৰ জুলাই মাহত শাসনাধিষ্ঠ এনডিএৰ বিৰুদ্ধে একত্ৰিত বিৰোধীয়ে গঠন কৰিছিল ইণ্ডিয়া মৰ্চা আনহাতে বিদায় বৰ্ষটোৰ আগষ্টত চন্দ্ৰৰ দক্ষিণ মেৰুত সফল অৱতৰণেৰে ইতিহাস ৰচনা কৰিবলৈ সক্ষম হয় চন্দ্ৰযান 3য়ে ছেপ্টেম্বৰত নতুন দিল্লীত G20 শীৰ্ষ সন্মিলন আয়োজন কৰে ভাৰতে আৰু তাৰ বিপৰীতে খালিস্তানী প্ৰসংগত কানাডাৰে সম্পৰ্ক বিঘ্নিত হয় ভাৰতৰ সমলিংগ বিবাহৰ ন্যায্যতা খাৰিজ কৰি অক্টোবৰত উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায়দান দিয়ে আনহাতে নৱেম্বৰ মাহত ভাৰতত এদিনীয়া বিশ্বকাপ প্ৰতিযোগিতাৰ উন্মোদনাৰ বিপৰীতে উত্তৰ কাশীৰ চিলকাৰিয়া সুৰংগত আবদ্ধ হৈছিল 41 গৰাকীকৈ শ্ৰমিক আৰু 2023 বৰ্ষৰ ডিচেম্বৰত তিনি ৰাজ্যত বিজেপিৰ নিৰ্বাচনী জয়ৰ বিপৰীতে সংসদত দুৰ্বৃত্তৰ প্ৰৱেশৰ প্ৰসংগত 143 গৰাকীকৈ বিৰোধী সংসদক নিলম্বনৰ এক নজিৰবিহীন ঘটনাৰ সাক্ষী হৈ ৰল দেশবাসী আৰু এয়া আছিল 2023 বৰ্ষৰ বিভিন্ন ঘটনাবহুল ৰাজনীতিৰ পৰা সমাজনীতিলৈ বিভিন্ন ক্ষেত্ৰত দেখিবলৈ পোৱা গ'ল ভাৰতবৰ্ষত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'ল আৰু আজি শেষৰটো দিন কাইলৈৰ পৰা নতুন পুৱা নতুন দিন আৰু নতুন এটি বছৰ আগমন ঘটিব আৰু এই বৰ্ষটোত সকলোৱে আশা কৰিছে যাতে ভাল ধৰণৰ কাম হওক দেশৰ বাবে সকলোৰে বাবে হেয়াই আশা কৰিছে